কাৰণে আমাক পৰ্যন ৰাইছে যে ৰাইজ জিকিল হিমন্ত বিশ্ব শৰ্মা হাৰিল। আজি পৰ্যন ৰাইছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পতন হ'ল। অসমৰ ৰাইজ আজি উজলি উঠিছে, অসমৰ ৰাইজ আজি জিকিল। আজি এই ঐতিহাসিক সময় পৰিৱৰ্তনৰ এই যাত্ৰাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে আজি হিমন্ত বিশ্ব শৰ্মাক আজি ভূমিকম্প আহিছে আৰু ৰাইজ আজি জিকিছে, হিমন্ত বিশ্ব শৰ্মা হাৰিছে। এই সময়খিনিত আপোনালোকে আমাৰ নেতা, ৰাইজৰ নেতা, অসমৰ নেতা, অসমৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তৃতা শুনিবলৈ ৰৈ আছে। সেইকাৰণে সকলোকে মই ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে শেষ কৰিছো। আৰু সকলোকে আমাৰ যিসকলে কংগ্ৰেছ বা বাকী লোকসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আজি দেখিছো আমি ঘৰ দুৱাৰৰ পৰা আমাক হাত বাউল দি মাতিছে, প্ৰতিখন দোকানৰ পৰা আমাক হাত বাউল দি মাতিছে, দোকানৰ পৰা ৰাইজে সঁহাৰি জনাইছে। সকলোকে আমি কংগ্ৰেছ দলৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ধন্যবাদ।